হয় ক'ব লাগিব বৰ্তমান উপস্থিত আছোঁ মই তিনিচুকীয়া থানা চাৰিআলিত আৰু থানা চাৰিআলি মানে হৈছে তিনিচুকীয়া চহৰখনৰ মূল ঠাই বুলি ক'বলৈ আচলতে হাৰ্ট বুলি ক'ব লাগিব। এয়া হৈছে তিনিচুকীয়া চাৰিআলি। মোৰ সতীৰ্থক এবাৰ দেখুৱাবলৈ অনুৰোধ জনাম। এয়া হৈছে তিনিচুকীয়া চাৰিআলিত আৰু চাৰিআলিৰ পৰিৱেশৰ লগতে একদম সামান্য দূৰত্বত আমাৰ জাতীয় পতাকাখনৰ এটা বৃহৎ এখন পতাকা ইয়াত লগোৱা হ'ল কিছুদিন পূৰ্বে। মোৰ সতীৰ্থক এবাৰ দেখুৱাবলৈ অনুৰোধ জনাম। এইখনে হৈছে আমাৰ ভাৰতীয় জাতীয় পতাকা, যি জাতীয় পতাকাখন কিছুদিন আগতে আচলতে ইয়াত এই ঠাইত উন্মোচন কৰা হ'ল আৰু উন্মোচন কৰিলে মোৰ সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাম। এইটো হৈছে ইনগ্ৰেশ্যনৰ যি সময়, ইনগ্ৰেশ্যনৰ যিখন ফলক, সেই নাম ফলকখন মই এবাৰ আপোনালোকক মোৰ সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাম। এই নাম ফলকখনে আপোনালোকে নিশ্চয় জানিব পাৰিব কেনেধৰণৰ ব্যক্তিয়ে আচলতে এই জাতীয় পতাকাখন উন্মোচন কৰিছিলে। হয় ক'ব লাগিব ইয়াত উন্মোচন কৰাৰ টাইমত আছিলে ৰামেশ্বৰ তেলী ডাঙৰীয়া আৰু তাৰ সমান্তৰালকৈ আছিল সঞ্জয় কিষাণ ডাঙৰীয়া। কিন্তু আমি জানিব পাৰিছিলোঁ যে এই উন্মোচনৰ সময়ত সঞ্জয় কিষাণ ডাঙৰীয়াই আচলতে এইখন উন্মোচন কৰিছিলে। তাৰ সমান্তৰালকৈ আচলতে ক'ব লাগিব মই এই পৰিৱেশটো এইকাৰণেই দেখুৱাব বিচাৰিছোঁ। এই পৰিৱেশটোৰ এনে এটা অৱস্থা এই মুহূৰ্তত, যি অৱস্থাত ওচৰেদি এই মুহূৰ্তত মানুহ যাব নোৱাৰে। আৰু তাৰ সমান্তৰালকৈ দেখুৱাব আৰু এটা কথা ক'ব লাগিব, ইয়াত যিসকলে আচলতে ইয়াত কৰ্তব্য পুলিচ প্ৰশাসনৰ কৰ্তব্য কৰে তেখেতসকলেও আচলতে ইয়াৰ গোন্ধত থাকিব নোৱাৰে। কিয় কাৰণে নোৱাৰে মই সম্পূৰ্ণ এটা পৰিৱেশ দেখুৱাম। এই পৰিৱেশ চাওক, এইদৰে আচলতে উক্ত ঠাইডোখৰ লগতে এনেদৰে ফটা চিঙা কাপোৰ লগতে আপোনালোকক ক'বলৈ হয়তো বেয়া লাগিব, আপোনালোকক যদি আমি দেখুৱাওঁ কিছু পৰিস্থিতি আপোনালোকে ইয়াত দেখা পাব মল, আমি যিটো আচলতে খুব এটা বেয়া মানে বস্তু, যিটো বস্তু মল, সেই মল আচলতে ইয়াত পৰিযুক্ত অৱস্থাত আছে আৰু তাৰ তলতে এখন জাতীয় পতাকা আৰু উন্মুক্তভাৱে ইয়াত এইদৰে ৰখা হৈছে। কিমান আচলতে জাতীয় পতাকাখনক কিমান সন্মান কৰা হৈছে আমি এই মুহূৰ্তত, কিয়নো এই জাতীয় পতাকাখনে আমাৰ ভাৰতবৰ্ষৰ ঐতিহাসিক চব সকলো বহন কৰে আৰু জাতীয় পতাকাখনৰ তলতে যদি এনেধৰণৰ অৱস্থাত যদি পৰিত্যক্ত মল, ফটা চিঙা কাপোৰ এনেদৰে পৰিত্যক্ত অৱস্থাত থাকে, তাৰ সমান্তৰালকৈ এনেদৰে আচলতে লেতেৰা কৰি ৰাখে। তাৰ সমান্তৰালকৈ দেখুৱাম, এয়া বিয়েৰৰ বটলৰ ভঙা চিহ্ন আছে ইয়াত। সমান্তৰালকৈ দেখুৱাব মোৰ সতীৰ্থক দেখুৱাবলৈ অনুৰোধ যাম। এয়া আচলতে বিয়েৰৰ ভঙা টুকুৰা কিদৰে পৰিত্যক্ত অৱস্থাত আছে। এই আচলতে জাতীয় পতাকাখনক আমি সন্মান কৰাৰ দৃশ্য হয় জানো? এনেদৰে যদি ফটা কাপোৰ, মল, বিয়েৰৰ বটল, মদৰ বটল এনেদৰে যদি পৰি থাকে, তাৰ সমান্তৰালকৈ তাৰ চাৰিওকাষে থকা যিটো অৱস্থা, এইদৰে ইয়াত ৰান্ধি খায় এনেধৰণৰ অৱস্থা আৰু এইফালে ইমান লেতেৰা আৱৰ্জনাৰ মাজত যিহেতু আছে, এইবোৰ আপোনালোকে যদি আমি প্ৰত্যক্ষ কৰাবলৈ বিচাৰিছোঁ তেতিয়াহ'লে নিশ্চয় জাতীয় পতাকাখনক আমি এই মুহূৰ্তত অপমান কৰিছোঁ। আৰু যিহেতু দুজনকৈ সন্মানীয় ব্যক্তিয়ে আচলতে নাম ইয়াত উপস্থাপন আছে ফলকখনত, তেখেতসকলৰ কিবা কৰ্তব্য আছেনে নাই, তেখেতসকলে নিশ্চয় এই বস্তুটোৰ ওপৰত, এই পতাকাখনৰ ওপৰত নিশ্চয় গুৰুত্ব সহকাৰে ল'ব লাগিছিলে। মোৰ সতীৰ্থক দেখুৱাম, এইদৰে যদি এই ঠাইডোখৰ, উক্ত ঠাইডোখৰ যেতিয়া জাতীয় পতাকাখনে ইয়াত যিহেতু ইয়াত ৰাখিছেই, তাৰ ঠাইডোখৰ যদি তেখেতসকলে খুব মুক্তভাৱে নাৰাখি ইয়াত যদি কিবা ব্যৱস্থা কৰিলে নিশ্চয়কৈ ইয়াৰ এনেধৰণৰ ব্যৱস্থা হয়তো নহ'লহেঁতেন। কিয়নো এইদৰে এই ৰাস্তাটো হৈছে ফুটপাথৰ কিনাৰেদি আচলতে মানুহ যাব নোৱাৰে। এনে মল, লেতেৰা মল, কাপোৰ কানি, ফটা চিঙা কাপোৰ কানি এনেদৰে যদি পৰি থাকে, তাৰ সমান্তৰালত আমি যদি কেনেকৈ আপোনালোকক দেখুৱাব পাৰিম। এই হৈছে তিনিচুকীয়া থানা চাৰিআলিত থকা যিখন আমাৰ ভাৰতৰ জাতীয় পতাকা, সেই জাতীয় পতাকাখনৰ অৱস্থা এই মুহূৰ্তত শোচনীয় বুলি ক'ব লাগিব। মোৰ সতীৰ্থক আকৌ এবাৰ দেখুৱাম, মই জাতীয় পতাকাখনৰ তলৰ পৰা ওপৰলৈ এটা চিহ্ন দেখুৱাবলৈ আহিছোঁ। এইদৰে আমাৰ জাতীয় পতাকাখন উৰি থকাৰ পাছত তাৰ আমি সন্মান কিদৰে জনাইছোঁ, যিহেতু আমি সন্মান জনাব লাগে প্ৰতিটো সময়ত, প্ৰতিটো মুহূৰ্ততে, কিন্তু আমি এতিয়া দেখিবলৈ পাইছোঁ 15 আগষ্ট, 26 জানুৱাৰী তেনেকুৱা তাৰিখবিলাকতে আচলতে এই জাতীয় পতাকাখনক আমি স্মৰণ কৰোঁ তেখেত, আৰু তাৰ তলত আমি আমাৰ ৰাষ্ট্ৰীয় গীত আছে, সেয়া আমি পৰিৱেশন কৰা দেখিবলৈ পোৱা যায়। আৰু সমান্তৰালকৈ ক'ব বিচাৰিছোঁ এই মুহূৰ্তত তিনিচুকীয়া থানা চাৰিআলি এনে অৱস্থাত আমি আচলতে মৰ্মাহত হৈছোঁ। আৰু লগতে যিসকলে আচলতে আমাক এই কথাখিনি অৱগত কৰিলে তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ক্ষেত্ৰতে কিয় কাৰণে ধন্যবাদ জনাইছোঁ, যিহেতু এনেদৰে মল মূত্ৰ, কাপোৰ, আৱৰ্জনা এনেদৰে যদি পৰি থাকে তেতিয়াহ'লে নিশ্চয় প্ৰতিজন নাগৰিকে আচলতে এই কথাখিনি মৰ্মে মৰ্মে উপলব্ধি কৰি আমাক জনাইছে। আৰু সেই গতিকে আমি এই বাতৰিৰ জৰিয়তে আচলতে দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু লগতে চৰকাৰৰ দৃষ্টিগোচৰ কৰিবলৈ বিচাৰিছোঁ যে পতাকাখন এনেদৰে যেতিয়া ইনগ্ৰেশ্যন কৰাৰ পাছত এই অৱস্থাত, শোচনীয় অৱস্থাত যদি নাথাকি ভালদৰে ৰাখিবৰ কাৰণে আমি চৰকাৰলৈ আহ্বান জনাইছোঁ। তিনিচুকীয়াৰ পৰা মই সন্তোষ ফুকন, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা।
জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।